এই বাংলাদেশের বিশেষকে জাতীয় সঙ্গীতটো কিয় গাই আছে আৰু এটো মাইন্ডসেটৰ কথাটো হৈছে আসলে বাংলাদেশের রেডিও কিনি আপোনালোকে শুনি থাকে মমতা কিবা আপনারা গায় বাংলাদেশের গায়ক আছে কিবা মমতা বেগম আছে তেওঁৰ গান কিনি শুনি থাকে এতিয়া আমাৰ এটা কথা আছে নহয় জানো যে ঘৰত যিখিনি আপুনি কথা শুনিব এই কথাখিনি বাইরে এনেকুৱাই ক'ব আৰু তো ঘৰৰ শিক্ষাটো কি বাংলাদেশ পাকিস্তানৰ সভ্যতা সংস্কৃতি হৈছে আপোনাৰ শিক্ষা বাংলাদেশ কেনেকৈ আগবাঢ়ি যায় পাকিস্তান কেনেকৈ আগবাঢ়ি যাব যেটো বাংলাদেশে আমাৰ 71 আমাৰ সেনাৰ যেটো আমাৰ অৰিয়না যেটো স্বাধীনতাৰ ক্ষেত্ৰত সেইখিনি সিহঁতে অস্বীকাৰ কৰে আৰু আপোনালোকে কংগ্ৰেছ অফিচত বহি কেনে বাংলাদেশৰ জাতীয় সংগীত গাই আছে আর তার পিছতে গৌরবই ডাঙরিয়া জাস্টিফিকেশন দিয়ে আছে আর যে বাংলা সাহিত্য সংস্কৃতি বাংলা রবীন্দ্রনাথ ঠাকুর লৈ আমি কনসার্ন নহয় আপনাদের যদি ইমানে কনসার্ন হয় আমার ডিবুটার সমস্যাটো কিয় সমাধান করা নাই কিয় হেমন্ত বিশ্ব শর্মা ডাঙরিয়া সমস্যাটো সমাধান কৰিব লগা হৈছে আপনাদের এফটি কোডৰ সমস্যা নাগরিকত্বের সমস্যা অর্থাৎ বেঙ্গলীবিলাকৰ ইমানবোৰ সমস্যা গোটেইবোৰ সমস্যা কংগ্রেসে সৃষ্টি কৰিলে 61 ভাষা আন্দোলন কোন হেৰি আছিল তেতিয়া আৰু চিফ মিনিষ্টাৰ আছিল অর্থাৎ কংগ্রেস উদ্দেশ্য হৈছে যে বাংলাদেশ আৰু পাকিস্তানৰ সংস্কৃতি আৰু বিশেষ এটা সম্প্ৰদায় এই সম্প্ৰদায় যদি সন্তুষ্ট কৰিব লগা হয় যদি তেলে বাংলাদেশের সংগীত হোক আৰবিক সংগীত হোক পাকিস্তানের জাতীয় সংগীত হোক কংগ্রেস গাবলৈ রাজি আছে কারণ এই সম্প্রদায়ের মানুষকেইটাক সন্তুষ্ট কৰিব লাগিব আমি ধিক্কাৰ জনাইছো আৰু আমি আদৰণি জনাইছো মাননীয় মুখ্যমন্ত্ৰী এই সিদ্ধান্তৰ কাৰণে যে আপোনালোকে ব্যৱস্থা লওক আৰু যদি কোনোবা আৰু জাস্টিফিকেশন দিব বিচাৰে যোনে জাস্টিফিকেশন দিব বিচাৰিছে আৰু তাৰ আওতাত যোনে আহিব প্ৰত্যেকক যাতে হেৰি কৰা হয় আৰু বিশেষকৈ মই লাষ্টত এটা ক'ব বিচাৰিছো যে 61 ভাষা আন্দোলন লৈ কিবা কেম্পাই মুক্তেশ্বৰ কেম্পাই তেওঁ কিবা বক্তব্য ধিক্কাৰ জনাইছো আমি আসলে সিহঁতৰ কোনো অস্তিত্ব নাই তাৰ কাৰণে কৈছে আজি ছট পূজালৈ কথা বাৰ্তা পাতি আছে আৰু এই যে অসমখনত অশান্তি কৰাৰ যেটো এটা প্ৰয়াস যিকিটা মানুহৰ কোনো অস্তিত্বই নাই বাংলা সাহিত্য সংস্কৃতিলৈ যিবিলাকে কথা বাৰ্তা পাতি থাকে যিবিলাকে ছট পূজালৈ কথা বাৰ্তা পাতি থাকে যিবিলাকে সনাতন ধৰ্মলৈ কথা বাৰ্তা পাতি থাকে তাৰ ওপৰত যাতে বিশেষ ব্যৱস্থা লোৱা হয় মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছো তেওঁলোকে কৈছে যে 1905 তো গানটো গাইছিল বাংলাৰ বায়ু বাংলাৰ ফল বাংলাৰ মাটি বাংলাৰ জল পূৰ্ণ হোক হে ভগৱান যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত